কোনোবাই যদি ভাবিছে যে এইখন অসমত যিখন চৰকাৰ চলি আছে এই চৰকাৰখনক কোনোবাই লালিত পালিত কৰি ডাঙৰ দীঘল কৰিছে নহয় এইখন খিলঞ্জীয়া চৰকাৰ এইখন খিলঞ্জীয়া মানুহে গঢ়া এখন চৰকাৰ গতিকে যি হ'ব সিদ্ধান্ত হ'ব খিলঞ্জীয়াৰ পক্ষত থাকি সিদ্ধান্ত গ্ৰহণ কৰিব জ্বলিয়েই আছে শিৱসাগৰ সেই মানুহকেইজনৰ ওপৰত দণ্ডাধীশ পৰ্যায়ৰ কিয় এটা তদন্ত ঘোষণা কৰা নহলে আৰু প্ৰশাসনৰ মানুহ কিয় তাত গৈ ছোৱালীজনীৰ ওচৰলৈ এবাৰ যাব লাগিছিলে আৰু এটা কথা মই স্পষ্টকৈ কৈছো যেতিয়া ছোৱালীজনীক ছাৰ মাৰিছে ছোৱালীজনীক যেতিয়া মাৰিছে ছোৱালীজনীৰ বিৰুদ্ধে গৈ পেলাই এজাহাৰ দিছে যিকেইটা মানুহে মাৰিছে আৰু সেই এজাহাৰখন উঠাব লাগিব সেই এজাহাৰ অসম চৰকাৰে উঠাব লাগিব হাতত শৰাই লৈ ক্ষমা ভিক্ষা শিৱসাগৰৰ মাৰোৱাৰী সমাজৰ সকলো উঠি দিয়ক এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ কাৰণে ভাল নহয় পৰিৱেশটো এই পৰিৱেশ হৰি ওৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে এনেকৈ থাকক সেৱা কেতিয়াও কৰিব নালাগে কোনো নহয় আমি সব একেই মানুহ গতিকে মই কৈছোঁ যে হৰি ওৰাম বুলি কওক তাৰপৰা আপোনালোকে উঠিব ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম অসমখন গঢ়িম আমি সকলোৱে একেলগে থাকিম আমাৰ পুনৰবাৰ কৈছোঁ হৰি হ'ব আপোনালোকে উঠক দাদা একো নাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব ঘটনা আছিল 13 আগষ্টৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পাঞ্জা খেলুৱৈ জিমি দাসক বহিৰাগত বনিয়াই নৃশংসভাৱে মাৰপিট কৰি আহত কৰিছিল আৰু ইয়াৰ পাছতে জ্বলিছিল শিৱসাগৰ 16 আগষ্ট আৰু 19 আগষ্টত 30টাকৈ জাতীয় দল সংগঠনৰ উদ্যোগত ওলাই আহিছিল হাজাৰ হাজাৰ জনতা বন্ধ কৰি দিয়া হৈছিল বহিৰাগত অনা অসমীয়াৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান শিৱসাগৰৰ এই জুই বিস্ফোৰিত হৈ প্ৰতিজন অসমীয়াৰ বুকুত বিয়পি পৰিছিল অনা অসমীয়া বনিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছিল ইয়াৰ পাছতে আজি সংকটমোচক হৈ শিৱসাগৰত উপস্থিত হয় অভিভাৱক মন্ত্ৰী ৰণোজ পেগু মন্ত্ৰীগৰাকীৰ সন্মুখত আটাচু নেতা বসন্ত গগৈয়ে ক'লে উজনি অসমৰ ভূ সম্পত্তি জীৱন জীৱিকাৰ অধিকাৰ থলগিৰিৰ ওচৰত থাকিব লাগিব থলগিৰি খিলঞ্জীয়া চৰকাৰৰ মুৰব্বীজনৰ দৃষ্টি যিহেতু আমি কালি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ হয়তো অনুৰোধ বা তেখেতৰ নিৰ্দেশত আপুনি আমাৰ মাজলৈ আহিছে আমি আপোনাক স্বাগতম জনাইছোঁ কিন্তু আপুনি এইটো বাৰ্তা খিলঞ্জীয়া চৰকাৰখনৰ মুৰব্বীজনক দিব বুলি আমি আশা ৰাখিছোঁ যে উজনি অসমত খিলঞ্জীয়া থলগিৰি ৰাইজৰ প্ৰভুত্ব অক্ষুণ্ণ থাকিব লাগিব উজনি অসমত থলগিৰি ৰাইজৰ ভূমি সম্পত্তি জীৱন জীৱিকাৰ অধিকাৰ অসমীয়া থলগিৰিৰ ওচৰত থাকিব লাগিব শৃংখল চলিহাই ক'লে শিৱসাগৰৰ আন্দোলন ঐক্যবদ্ধ অসমীয়াৰ আন্দোলন বাৰে বাৰে আমাৰ থলগিৰি খিলঞ্জীয়া মানুহখিনিয়ে বাৰে বাৰে আমি অত্যাচাৰৰ সন্মুখীন হৈছোঁ আজি যদি ছাৰ মই আপোনাক কৈছোঁ আজি যদি আমি ওলাই নাহিলোহেঁতেন ৰাজপথত সেই মানুহকেইটাই আজি জামিন পাই ঘৰত বহি থাকিলেহেঁতেন এইটো শিৱসাগৰ মানুহৰ ঐক্যবদ্ধ সংগ্ৰামৰ জয় মন্ত্ৰী ৰণোজ পেগুৱে জিমি দাসৰ লগত সংঘটিত হোৱা ঘটনাক দুখজনক আখ্যা দিলে মন্ত্ৰীগৰাকীয়ে জাতীয় দল সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ ক'লে অসমত অসমীয়া ভাষাত হোৰ্ডিং লিখা বিষয়ত চৰকাৰৰ সমৰ্থন থাকিব আৰু তেওঁলোকে যিখিনি কথা ব্যক্ত কৰিছে যে অসমত খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ তেওঁলোকৰ চাকৰিৰ অধিকাৰ ভাষাৰ অধিকাৰ সুনিশ্চিত হ'ব লাগে ইয়াত নিশ্চিতভাৱে এই চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আহিছোঁ যিটো দুখন সমাজৰ মাজত ভুল বুজাবুজি হৈছিল কমিউনিকেশ্যন গেপ হৈছিল সেই কমিউনিকেশ্যন গেপটো আজি ইয়াৰ এটা পৰিসমাপ্তি হৈছে কাৰণ মাৰোৱাৰী সমাজৰ পৰাও প্ৰতিনিধি আহি পেলাই তেওঁলোকে এই ঘটনাক তীব্ৰ ভাষাৰ তেওঁলোকেও নিন্দা কৰিছে তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে মাৰোৱাৰী সমাজৰ হৈ গোটেই শিৱসাগৰবাসীৰ ওচৰত তেওঁলোকে ক্ষমা বিচাৰাৰ লগে লগে মানে গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটে উল্লেখ্য যে
জিমি দাসৰ আক্ৰমণৰ ঘটনাত জড়িত 2জনকৈ মাৰোৱাৰী সম্প্ৰদায়ৰ যুৱকক জেললৈ প্ৰেৰণ কৰা হৈছে। যোৱা 2টা দিন ধৰি বন্ধ কৰি দিয়া হৈছে শিৱসাগৰত বহিৰাগত বনিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান। ইয়াৰ পাছতে আজি শিৱসাগৰত মাৰোৱাৰী সমাজে দল সংগঠনৰ ওচৰত এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি ক্ষমা প্ৰাৰ্থনা কৰে। এইটো কৈছে মই কৈছোঁ পুনৰবাৰ কৈছোঁ হৰি হ'ব আপোনালোকে বুজক দাদা একো নাই। আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব। গোটেই মাৰোৱাৰী সমাজৰ মানুহে খিলঞ্জীয়া জনৰ বা থলুৱাজনৰ ওচৰত আমি মাফ খুজিলোঁ আৰু তাৰপিছত মাফ খোজাৰ কাৰণে আমাৰ শিৱসাগৰ কেইজন বয়সস্থ মানুহ আৰু যিজন মেইন মুৰব্বী মানুহ আছিলে তেখেত গৈ আজি মাফ খুজি এই বস্তুটো আমি ইয়াতে হেৰি কৰিলোঁ। আৰু ভৱিষ্যত আমি সেইখিনি ক'বলৈ বিচাৰিছোঁ যাতে এনেকুৱা সৃষ্টি নহয়। আমাৰ শিৱসাগৰৰ আগত যেনেকৈ সুন্দৰকৈ শান্তিৰে যেনেকৈ আছিলে আমি সেইটো বাতাৱৰণ আকৌ ইয়াতে আনিবলৈ বিচাৰিছোঁ। উল্লেখ্য যে দল সংগঠনৰ প্ৰতিবাদত সেও মানি মাৰোৱাৰী সমাজে পাঞ্জা খেলুৱৈ জিমি দাসৰ পৰিয়ালক চিকিৎসাৰ বাবে 2 লাখ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে। ভিডিঅ' জাৰ্নেলিষ্ট শশাংকৰ সৈতে কৌস্তৱ মণি কাকতি ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।